জোনবিল মেলা আৰু এই মেলাৰ বিনিময় প্ৰথা তিৱা জনগোষ্ঠীৰ খাতাম পুৰুষীয়া সভ্যতা আৰু সংস্কৃতিৰ প্ৰতীক। ঐতিহ্যমণ্ডিত জোনবিল মেলাই তিৱা জনজাতিৰ চহা জীৱনৰ গতিধাৰা, অতি চহকী কলা কৃষ্টি সংস্কৃতি, স্বকীয় ভাৱ, ভাষা, গোপা ৰাজকীয় সভ্যতা, গ্ৰাম্য অৰ্থনীতিৰ প্ৰসাৰ, কেঁচা সামগ্ৰীৰ বিনিময়ৰ প্ৰধান কেন্দ্ৰ হিচাপে বিশ্ববাসীৰ মাজত পৰিচিত। বিশ্ববিখ্যাত এশিঙীয়া গড় আৰু পশু পক্ষীৰ বিচৰণস্থলী, পবিত্ৰ অভয়াৰণ্যৰ ঠাই, ঐতিহ্যমণ্ডিত মৰিগাঁও জিলাৰ অতি জনপ্ৰিয় মহোৎসৱ জোনবিল মেলাই প্ৰাচীন বিনিময় প্ৰথাক জীয়াই ৰাখি অসমৰ কৃষি অৰ্থনীতিৰ ক্ষেত্ৰত টনকিয়াল কৰি আহিছে। বিশিষ্ট লেখক নীলেশ্বৰ পাটৰ, নাৰায়ণ কুমাৰ ৰাধুকাকুটি, পদ্ম পাটৰ, শ্ৰীৰাম দেউৰী, সৰ্বানন্দ ৰাজকুমাৰ, মনেশ্বৰ দেউৰী, দীপ সিং দেউৰজা, জোৰ সিং বৰদলৈ, তুলসী বৰদলৈ, কৃষ্ণৰাম মিলি, পমন মান্থা, ৰিমল আমচি, অজিত কুমাৰ ৰায় ইত্যাদি ব্যক্তিসকলৰ লেখনি অথবা বিভিন্ন প্ৰকাৰৰ উৎসসমূহৰ পৰা আমি জানিব পাৰোঁ, ইয়াকে উপলব্ধি কৰিব পাৰোঁ যে তিৱা লালুংসকলৰ অতীত আৰু বৰ্তমান অতি আকৰ্ষণীয় আৰু এই ক্ষেত্ৰত গভীৰভাৱে অধ্যয়ন গৱেষণা কৰাৰ আৰু বহু থল আছে। ভাৰত ৰাষ্ট্ৰৰ সাংবিধানিকভাৱে লালুং বুলি ভৈয়াম জনজাতি হিচাপে স্বীকৃত অসমৰ অন্যতম ভূমিপুত্ৰ জনজাতি তিৱাসকল। লালুংসকলে নিজক তিৱা বুলি অথবা তিৱা লিভিং, তিৱা মানুহ বুলি পৰিচয় দি অধিক ভাল পায়। তিৱা বা তিৱাচা বুলিলে তিৱা ভাষাত টি মানে পানী বা নদী, ৱা মানে কুল বা পাৰ, চা মানে পুত্ৰ। গতিকে তিৱা বা তিৱাচাৰ অৰ্থ নদীৰ পুত্ৰ অথবা নদীৰ পাৰভাষী, সংক্ষেপে নৈপৰীয়া। চীন, তিব্বতীয়, বাৰ্মা বৃহত্তৰ ভাষা গোষ্ঠীৰ অন্তৰ্গত তিৱাসকল বড়োমূলীয় বুলিও বিশেষজ্ঞসকলে কয়। অসম আৰু মেঘালয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা খিলঞ্জীয়া জনগোষ্ঠী তিৱাসকল মধ্য অসমৰ মৰিগাঁও জিলাৰ দক্ষিণ আৰু পশ্চিম অঞ্চল, কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী মহকুমাৰ দক্ষিণ আৰু পূব অঞ্চল, ধেমাজিৰ ভালেকেইখন গাঁও, কাৰ্বি আংলঙৰ আমৰি আৰৰ দুৱাৰ, উলকুঞ্চি, থাৰাকুঞ্চি, বৰমাৰজু, তিনিচুকীয়াৰ নাহৰকটীয়া, যোৰহাটৰ তিতাবৰী ইত্যাদি ঠাইকে সামৰি প্ৰায় 4 লাখৰো অধিক জনসংখ্যাৰে পৰিব্যাপী তিৱা জনজাতি। মেঘালয় ৰাজ্যৰ বিভিন্ন ঠাইত বিশেষকৈ ৰিহৈ জিলাৰ পূব অঞ্চলৰ নোমফৈ, মুলাফেৰ, আমডুবি আৰু জয়ন্তীয়া পাহাৰ এলেকাবোৰতো তিৱা লোকসকল বাস কৰি আহিছে। সেয়েহে অসম মেঘালয়ৰ মামা মামীৰ মৰম চেনেহৰ এনাজৰী পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ সাঁকো গঢ়ি তুলিবলৈ আৰু ঐতিহাসিক গোভা ৰজাৰ পৃষ্ঠপোষকতাত চলি অহা বিনিময় প্ৰথাৰ প্ৰধান কেন্দ্ৰস্থল জোনবিল মেলাই প্ৰতি বছৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। মৰিগাঁও জিলাৰ মায়ং ৰাজচক্ৰৰ গোভা মৌজাৰ অন্তৰ্গত জাগিৰোড নৰখোলা নামৰ সৰু চহৰখনৰ পৰা 4 কিলোমিটাৰ নাতিদ্ৰোহীত মৰিগাঁও চহৰলৈ যোৱা গড়কপ্তানি পথৰ দুয়োকাষত পূবে পশ্চিমে আৱৰা এখন ঐতিহাসিক বিলৰ নাম জোনবিল। বিলখনৰ পূবত জোনবিল গাঁও আৰু দাঁতিতে জোনবিল পথাৰ আৰু কলং, কপিলি, কিলিং, গোভা নৈৰ আৱেষ্টনীত নিজৰ প্ৰাকৃতিক মহিমাৰে সকলোৰে প্ৰিয় ঠাই হিচাপে অৱস্থান লৈ আহিছে জোনবিলে। এই জোনবিল পথাৰতে প্ৰতি বছৰে মাঘ মাহৰ দ্বিতীয় অথবা তৃতীয় সপ্তাহৰ বুধবাৰৰ পৰা শনিবাৰলৈ 3-4 দিন ধৰি অনুষ্ঠিত হয় জোনবিল মেলা। জোনবিল মেলা প্ৰতি বছৰৰ মাঘ বিহু অৰ্থাৎ পুহৰ সংক্ৰান্তি যিটো বাৰত হয় তাৰ পিছৰ বৃহস্পতিবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈ শনিবাৰে উৎসৱৰ সামৰণি পৰে। জোনবিল মেলা কাৰ্যসূচী শেষ কৰি তিৱাসকলে বিশেষকৈ পাহাৰীয়া আৰু দাঁতিয়াল তিৱাসকলে দেওবাৰে বিহু পাতে। জোনবিল মেলাৰ আঁতিগুৰি মূলতে তিৱা ভাষাৰ চনাই পিল, চনাই মানে জোন আৰু পিল মানে বিল। এই চনাই পিলৰ পৰা বাগৰি আহিল চনাই বিল অৰ্থাৎ জোনবিল, অৰ্থাৎ জোন লেখা বিল।
প্ৰচলিত নিয়ম অনুসৰি বৃহস্পতিবাৰৰ দিনা জোনবিলত সমূহীয়াকৈ মাছ ধৰা হয়। পাহাৰ ভৈয়ামৰ ডেকা গাভৰুৱে জোনবিলত সমূহীয়াকৈ মাছ ধৰাৰ মাজেদিয়ে হাঁহি ধেমালি নাচ গান কৰে। সমূহীয়া মাছ ধৰাৰ পিছতে মাছৰ কিছুভাগ গুহাৰ ৰজালৈ বুলি কৰ হিচাপে ৰাজ পৰিষদৰ চন্তৰী বিষয়াৰ হাতত পঠিয়াই দিয়ে। প্ৰজাগণে ৰজাক সন্মান প্ৰদৰ্শন কৰি প্ৰেৰণ কৰা মাছেৰে ৰাজ পৰিষদত সমূহীয়া ভোজ কৰা হয়। যিহেতু জোনবিলৰ মাছ খুবেই সোৱাদ আৰু পুষ্টিকৰ, গতিকে ৰজাই জোনবিলৰ মাছ খোৱাত পৰম্পৰাগতভাৱে গ্ৰহণ কৰি আহিছে। সাম্প্ৰতিক বিশ্বায়নৰ যুগত মুদ্ৰা সৰ্বোচ্চ অৰ্থনৈতিক সময়ৰ প্ৰৱাহৰ মাজতো তিৱাসকলৰ সাতাম পুৰুষীয়া পণ্য সামগ্ৰীৰ বিনিময় প্ৰথাই ভাৰত তথা বিশ্ব অৰ্থনীতিৰ এক সুকীয়া পৰিচয় বহন কৰি আহিছে। কৃষিজীৱী তিৱাসকলৰ বিনিময় প্ৰথাই পাহাৰ ভৈয়ামৰ সম্প্ৰতি এনাজৰীডাল ভূমিৰ পৰাৰ লগতে অসমৰ সীমামূৰীয়া ৰাজ্য পাহাৰ ভৈয়ামৰ মৰম চেনেহৰ হাত হৈ ৰাষ্ট্ৰীয় অখণ্ডতা আৰু সাংস্কৃতিক ঐক্যতাক শক্তিশালী কৰাত অভূতপূৰ্ব অৱদান আগবঢ়ায়। জোনবিল মেলাত মেঘালয়, কাৰ্বি আংলং ইত্যাদি ঠাইৰ পৰা অহা পাহাৰীয়া তিৱাসকলে নিজ বাৰীৰ উৎপাদিত আলু, কচু, আদা, হালধি, জালুক, জলকীয়া, চিৰতা, ধূনা, গন্ধক, বাঁহৰ গাজ, লাও, কোমোৰা, পাণ, তামোল, ফল মূল, পৰম্পৰাগতভাৱে ঘৰতে তৈয়াৰী সামগ্ৰী ইত্যাদি লৈ আহি ভৈয়ামৰ পৰা পিঠা পনা, সান্দহগুড়ি, জা জলপান, মাছ, পুঠি, শুকান মাছ, মঙহ, মাহ, তিল, চিৰা, গুড়, চেনি, দৈ ইত্যাদিৰ লগত বিনিময় কৰে। কিন্তু ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ তিৱা জনজাতিৰ প্ৰাচীন বিনিময় প্ৰথাই বৰ্ণাঢ্য ৰূপত বৰ্তমানেও সমুজ্জ্বল হৈ আছে জোনবিল মেলাৰ যোগেদি। তদুপৰি জোনবিল মেলাত পাহাৰী মামা মামীহঁতে ভৈয়ামৰ ৰাইজৰ লগত আলু, কচু, আদা, হালধি, জালুক, জলকীয়া, বাঁহৰ গাজ ইত্যাদি বিনিময় পোৱা সান্দহ, পিঠা পনা, চিৰা, মুড়ি, শুকান মাছৰ আদিৰে বিহুৰ দিনা নিজ নিজ গঢ়ত নিজ নিজ বৰঘৰত পূৰ্বপুৰুষলৈ পূজা অৰ্চনা কৰাত ব্যৱহাৰ কৰে। বৰ্তমান সমগ্ৰ বিশ্বই লেনদেনৰ বাবে বেংক, চেকবুক, ফোন ৰূপৰ মুদ্ৰা, কাগজী নোট, ATM, নেট বেংকিং, ডিজিটেল এপছ, গুগল পে, ফোনপে, পেটিএম, ভীম এপছ ইত্যাদিৰ মাজতো প্ৰাচীন কালৰ ঘোঁৰা ৰাজত্ব কালৰ বিনিময় প্ৰথাই দেশী বিদেশী পৰ্যটকৰ বাবে অতি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, যাৰ ফলস্বৰূপে ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ পৰ্যটন উদ্যোগৰ ভেটি মজবুত কৰাত গুৱাহাটী ৰজাৰ জোনবিল মেলাই অসমৰ অৰ্থনীতিলৈ প্ৰতি বছৰে ইতিবাচক ইন্ধন যোগাই আহিছে। মেইন গাঁৱৰবিলাক পৰ গাঁৱৰবিলাক সেইবিলাকো অলপ অলপ পূজা কৰে। এই দেৱতাৰ লগত আমাৰ ইয়াত পাহাৰীয়া দেৱতা আছে, সেইটোৰ লগত আমি অলপ অলপ দি পেলাই তাৰপিছত অলপ কিবা আমি এই থিয় পাহাৰ লগত মিলি কৰি পেলাই তাৰপিছত ইয়াক অলপমান ভগৱানৰ লগত দিব লাগিব। এইটো আকৌ দি পেলাই এতিয়া আলোচনা কৰি পেলাইহে আমি আৰু ইয়াতে বছৰে বছৰে আমি আহি থকাটো আমাৰ ইয়াৰ খবৰ ৰজাকৈ ইয়াৰ দেৱতাক হেৰি মান কৰিবলৈ আহিছে। দেৱতা ইয়াৰ খবৰ ৰজাক মই মানিবলৈ এইটোৱে আহিব লগা হৈ যায়। নাহিম কৈ পেলাই নাথাকিব নোৱাৰোঁ, আমাৰ ইয়াৰ খবৰ ৰজাক মানিব লাগিব, সেইকাৰণে আমি আহিব লাগিব। ইমানেই কথা আমি ধন্যবাদ। জোনবিল মেলাত তিৱা লোককৃষ্টি সংস্কৃতিৰ মেট মৰা সম্ভাৰ প্ৰতিফলিত হয়। তিৱাসকলৰ পৰম্পৰাগত গীত মাত, নৃত্য, চগ্ৰা, লালি হিলালি, ফজা, ৱানচুৱা, মাগ্ৰা, বাৰভূঞাৰ গীত, হচঙৰ গীত, সুৰে সুৰে, চাফল, চিংলি, ললথাৰ, খাইদং, খৰিয়া, আলংকাৰ পিন্ধা, কাচং জচ খাই, ফাঁচ খাই, ৰঙীন সাজপাৰ পৰিধান কৰি খ্ৰাম খ্ৰামবাৰ ডগৰৰ তালে তালে নৃত্য কৰি তিৱাসকল সাংস্কৃতিকভাৱে কিমান চহকী তাৰ এই প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায় জোনবিল মেলাত। জোনবিল মেলাই বিশ্বায়নৰ আগ্ৰাসনত হেৰাই যাব খোজা তিৱা কৃষ্টি সংস্কৃতিৰ গতিধাৰাক ধৰি ৰাখি উজ্জীৱিত কৰাও লক্ষ্য কৰা যায়। তেতেলীয়া, কৰাইগুৰি, কৰাইবাৰী, দমাল, বেতনী, দেৰেঙা গাঁওবাসী দেখা গাভৰুৱে জাক পাতি দোল পেঁপা গগনাৰ তালে তালে
চৰাইলো বৰত চৰাই নচুৱাই গীত মাতৰ উদযাপন কৰে। এইবোৰত সনাই গীত প্ৰীতিৰ গীত সমাহাৰৰ আনন্দ ফূৰ্তিৰ লোকজীৱনৰ লোকগাথাই প্ৰধানকৈ ঠাই পায়। জোনবিল মেলাত অস্থায়ী খেৰীঘৰত ভেলাঘৰত ভাৰ পাতি থকা পাহাৰী মামা মামীসকলে ডেকা গাভৰুসকলে ভৈয়ামৰ আত্মীয় কুটুম্বৰ লগত সুখ দুখৰ বতৰা আদান প্ৰদান কৰি দীৰ্ঘদিনীয়া পৰিয়ালৰ সম্বন্ধ আত্মীয়তাৰ সম্পৰ্ক অধিক মধুৰ কৰি তোলে। ইয়াৰ উপৰি সন্ধিয়া হ'লেই এক অঘোষিত লোক সাংস্কৃতিক সন্ধিয়াৰ দৰে জীপাল কৰি তুলি জোনবিলৰ পাৰ। জোনবিল মেলাৰ থলীৰ আকাশ বতাহ মুখৰিত কৰে তিৱা ডেকা গাভৰু আনন্দ ধেমালি গীত মাত নৃত্যই। পাহাৰ ভৈয়ামৰ মাজত হৃদয়ৰ বাৰ্তালাপ গোভা দেউৰজাৰ জোনবিল মেলাৰ এক সোণালী অতীত আছে। গোভা ৰজাই হ'ল জোনবিল মেলাৰ প্ৰতিষ্ঠাপক। এই মেলা কেতিয়াৰ পৰা আৰম্ভ হৈছিল তাৰ কোনো চন তাৰিখ লিখিত ৰূপত নাই যদিও উদযাপন সমিতিৰ সম্পাদক জোৰ সিং বৰদলৈৰ মতে প্ৰায় ত্ৰয়োদশ শতিকাৰ পৰা ৰজা জোন সিঙৰ দিনৰ পৰা এই জোনবিল মেলাৰ জনপ্ৰিয়তা লাভ কৰে। প্ৰচলিত প্ৰবাদ অনুসৰি এদিন গোভা ৰজা জোন সিঙে ৰাণীক লগত লৈ হাতীত উঠি ৰাজ্যখনৰ মধ্যম স্থান এডোখৰ ঠাই বিচাৰি ওলাল। স্থান বিচাৰি জোনবিলৰ পাৰ পাও মানে ৰাতি হ'ল। আকাশত পূৰ্ণিমাৰ স্নিগ্ধ পোহৰত জোনবিলৰ পাৰত উপস্থিত হৈ ৰজাৰাণী দুয়ো বিলখনৰ নৈসৰ্গিক ৰূপ দেখি বিমুগ্ধ হৈ পৰিল। পূৰ্ণিমাৰ জোনৰ পোহৰে জোনবিলত তিৰিবৰাই থকা আৰু সেই প্ৰকৃতিৰ নৈসৰ্গিক ৰূপ লাৱণ্য মুগ্ধ হৈ থাকোঁতে ৰাণীৰ হাতৰ আঙুঠি পৰি বিলৰ পানীত হেৰাল। বিলখনৰ আকৃতি কাচিজোনহে দেখি ৰজাই বিলখনৰ নাম থলে জোনবিল অৰ্থাৎ জোন দেখা বিল আৰু বিলৰ পূবফালে থকা পথাৰখনৰ নাম হ'ল জোনবিল পথাৰ। পিছত ৰজাৰাণীয়ে আনন্দতে সকলো তিৱা ৰজাসকলক আমন্ত্ৰণ কৰি গোভা ৰজা জোন সিঙে এই জোনবিল পথাৰতে নিজৰ ৰাজ্যাভিষেক পাতিলে। এই ৰাজ্যাভিষেক উৎসৱে এদিন মেলালৈ ৰূপান্তৰ হ'ল আৰু দেশ বিদেশলৈ বিয়পি পৰিল জোনবিল মেলা বুলি। উক্ত বিলতে প্ৰতি বছৰে শনিবাৰে দূৰ দূৰণিৰ মাছুৱৈ সমবেত হৈ সমূহীয়াভাৱে মাছ ধৰে। এনেদৰেই সমূহীয়াভাৱে মাছ মৰা অতি বিৰল। ৰাইজে মাছ মাৰি উঠি মাছ পোৱা মাছুৱৈসকলে নিজ ইচ্ছানুসৰি গোভা ৰজাৰ কৰ হিচাপে মাছ বিষয়াৰ হাতত দি থৈ যায়। তাত এতিয়াও বহুত পৌৰাণিক সামগ্ৰী উদ্ঘাটন হৈ আছে। তাৰ এটা কাৰণ আছে কি যে মানে গোভা ৰজাৰ পুত্ৰই তাৰে এজন মানে অজাতিৰ ছোৱালী ভাল পাইছিলে। তেতিয়া আৰু বেলেগ জাতিৰ ছোৱালী ভাল পাতিলে জাত যায় বুলি কোৱা তাত তেতিয়া তেওঁ মানে কি কয় তেওঁৰ মানে কি কয় গুপ্তচৰক দি পেলাই অনুসন্ধান কৰিলে ভাল পাইছে। তেতিয়া মানে ৰাজ্য কলংকিত হোৱাৰ ভয়ত ৰজাই কি কৰিলে সেই ছোৱালীজনীক ধৰি আনি এতিয়াৰ পুখুৰী নদীৰ পাৰতে মাৰি পেলাই আকৌ ৰাইজৰ কলংকিত হ'ল। ৰজাই কি কৰিলে সেই বন্ধুৰ ৰাজধানী এৰি ভুটীয়ালৈকে গুচি আহিলে। সেই ভুটীয়ালৈকে গুচি আহি দিল্লীত কিতাপি লৈছিলে। তেতিয়াই ইয়াতে মানে কি কয় ৰাজধানী পাতিছিলে। ৰাজধানী পাতি মানে এই পাহাৰ ভৈয়ামৰ এই জোনবিল মেলাখন প্ৰতিষ্ঠা কৰিছিল বুলি কোৱা হয় ত্ৰয়োদশ শতিকাত। সেইটোৱে all together, how you feel about the festival? Just about the ambience. Amazing! It's amazing! গোভা ৰাজ্যৰ জোনবিল মেলাই ৰিঙিয়াই গোভা সাম্ৰাজ্যৰ জীৱন্ত দলিল। প্ৰাচীন গোভা ৰজাৰ ৰাজ্য ৬ষ্ঠ শতিকাত থিনি মাছলঙত প্ৰতিষ্ঠা হৈছিল।
গোভা ৰাজ্যৰ ৰজাই জয়ন্তীয়া আহোম কছাৰী মানৰ যুদ্ধত ব্যৱহাৰ কৰা 4টা কামান 4টা হাত বন্দুক এটা পিস্তল 5খন লাংখুন 2খন ঢাল 1খন তৰোৱাল 1খন দাখৰ এটা হাতকেৰিয়া যুদ্ধত হাতী সঞ্চালন কৰা এপাত জিয়াঠা দুলাৰ সজুলি গোভা ৰজাৰ বীৰত্বৰ চিহ্ন স্বৰূপে ব্ৰিটিছে সন্দিত প্ৰদান কৰা এটা পিতল মোহৰ ইত্যাদি গোভা ৰজাৰ ৰাজধানী কুমাৰকুছি ৰাজকুমাৰী বাসগৃহত সংগ্ৰহালয়ত এতিয়াও অৱস্থাত আছে সংগ্ৰহালয়ত থকা দাখৰৰ দ্বাৰা গোভা ৰজাই 3জন ব্ৰিটিছ বিষয়াক বলি দিছিল বুলি জনা যায় এডাল সোণৰ লাখুটি এটা হাত কেৰেয়া এখন তুলাচনী দুলাৰ অংশ এটা হাত বন্দুক সহ অস্ত্ৰ শস্ত্ৰ সংৰক্ষণৰ অভাৱত হেৰাই যায় বুলি জোনবিল মেলা উদযাপন সমিতিৰ সম্পাদক জোৰচিন বৰদলৈয়ে জানিব দিছে ছাৰ এডৱাৰ্ড গিল্টৰ হিষ্ট্ৰী অফ আছাম মতে 1826 চনৰ 24 ফেব্ৰুৱাৰী 91 সন্ধিমতে আহোম ৰাজ্য অৰ্থাৎ অসমে ব্ৰিটিছ ইণ্ডিয়াৰ অংগৰাজ্যত চামিল হৈছিল কিন্তু তিৱা সাম্ৰাজ্য অৰ্থাৎ গোভা ৰাজ্য 1835 চনৰ পৰাহে ব্ৰিটিছ ইণ্ডিয়াৰ অংগৰাজ্যত চামিল হয় গতিকে গোভা ৰাজ্য আৰু গোভা ৰজাসকলে ইতিহাসৰ ওপৰত আৰুত হৈ গৱেষণাৰ বাট সুচল কৰি তুলিব বুলি আমি আশাবাদী গোভা দেউ ৰজা কনচিঙৰ দ্বাৰা 1564 পৰা 1972 চনলৈ সংগ্ৰহিত তথ্য অনুসৰি গোভা ৰাজ্যৰ ৰজাসকল ক্ৰমে পান্তেশ্বৰ সিং ছত্ৰ সিং বগা সিং ৰাণী সাবিত্ৰী লাহন সিং প্ৰবত সিং দাখৰ সিং খৰগত সিং সুভা সিং ৰাই সিং ৰূপ সিং কোমল সিং কন সিং দেউ ৰজা আৰু 2014 চনৰ পৰা বৰ্তমানলৈ দীপ সিং দেউ ৰজা গোভা ৰজাৰ ৰাজপাট চলাই আহিছে পূৰ্বতে জোনবিল মেলালৈ গোভা ৰজাৰ নিমন্ত্ৰণ ক্ৰমে জয়ন্তীয়া জয়তা আৰু খৈৰামৰ ৰজাই আহি যোগদান কৰিছিল বৰ্তমান সময়ত গোভা ৰজাৰ নিমন্ত্ৰণ ক্ৰমে পাছু ৰজা হাতু ৰজা দাঁতিয়লীয়ান নেলি খলা চহৰী আৰু ডিমৰীয়া ৰজাসকলেও জোনবিল মেলাৰ অস্থায়ীভাৱে নিৰ্মিত ৰাজদৰবাৰত অংশগ্ৰহণ কৰে জোনবিল মেলাতে গোভা ৰজাই পাহাৰৰ মামা মামীহঁতৰ লগত খাদ্য সামগ্ৰীৰ বিনিময় কৰে কৰ সংগ্ৰহ আৰু মৰম চেনেহৰ খবৰ আদান প্ৰদান কৰে জোনবিল মেলা বৰ্তমান তিৱাসকলৰ কেৱল উৎসৱ হৈ থকা নাই ই সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ ক্ষেত্ৰত ৰূপান্তৰিত হৈ পৰিছে বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ এক সম্প্ৰীতিৰ উৎসৱ জোনবিল মেলা 2020 যাৰ ফলস্বৰূপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী পীযুষ হাজৰিকা মৰিগাঁৱৰ স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী জিলা উপায়ুক্ত ঋতুৰাজ বৰা জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা বিশিষ্ট লেখক লেখিকাকে আৰু অসমৰ বহু কবি সাহিত্যিক সাংবাদিকে জীৱন্ত সাক্ষী হিচাপে উপস্থিত থাকি জোনবিল মেলাৰ সৌষ্ঠৱ বৃদ্ধি কৰা দেখা গ'ল জোনবিল মেলাতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোভা দেউ ৰজাৰ দীপ সিং আৰু হাতু ৰজা পাছু ৰজা দাঁতিয়লীয়া ৰজাসকলক একখালি আৰ্থিক সাহায্যৰ ৰাজভাত্তা চেক প্ৰদান কৰাৰ লগতে জোনবিল মেলাত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে গমন রাজা অজিত রাজা গমন রাজা অজিত রাজা তারণীকান্ত রাজা মুকুল রাজা হরি সিং রাজা হরি সিং দেও রাজা
এয়া প্ৰদৰ্শিত ঠিক আছে ঠিক আছে ৰাজমাতা প্ৰধান অনুষ্ঠানে শেষ হৈছে অসমীয়া সমাজ অসমৰ সমাজ জীৱন আৰু ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ভাগাভাগী ধৰ্মৰ লোকৰ কৃষ্টি সংস্কৃতি লোকসংগীতৰ পৰম্পৰা লোক নৃত্যৰ পৰম্পৰা আৰু সামাজিক ৰীতি নীতিৰ ঐতিহ্য পৰম্পৰা গতিকে আজি এই মুহূৰ্তত তিৱা জনজাতীয় সম্প্ৰদায়ৰ যিটো ঐতিহ্য আছে যিটো সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা মূল্যবোধ আছে এই মূল্যবোধক জীৱনৰ বাটত অগ্ৰাধিকাৰ প্ৰদান কৰি প্ৰতিগৰাকী তিৱা সম্প্ৰদায়ৰ লোকে জীৱন গঢ়াৰ নিমিত্তে যি কঠোৰ পৰিশ্ৰমৰ সাধনাত জন্মলগ্নৰ পৰা বিশেষভাৱে মগ্ন হৈ আহিছে ইয়াৰ ফলশ্ৰুতিত আজি এইখন সমাজে সাংস্কৃতিকভাৱে প্ৰাণবন্ত সমাজ হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আজি আমি অসম চৰকাৰে বিশেষকৈ 2016 চনত অসমৰ বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকা তিনিখন পাহাৰীয়া জিলা আৰু এই ভৈয়ামৰ 33খন জিলাৰ জনগণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত দিছপুৰত এখন মিত্ৰজোঁট চৰকাৰ গঠন কৰাৰ নিমিত্তে যি আপোনালোকে উল্লেখযোগ্য অৱদান সহযোগিতা আশীৰ্বাদ আগবঢ়ালে তাৰ বাবে আজি আমি চৰকাৰখন সফলতাৰে 4.5 বছৰ পৰিচালনা কৰিবলৈ সক্ষম হলো আৰু এই সফলতাৰ যাত্ৰাত আপোনালোকৰ যিখিনি অৰিহণা আছে এই কথা আমি কেতিয়াও পাহৰিব নোৱাৰো আজি আপোনালোকে মিলি এইখন চৰকাৰ গঠন কৰিছে চৰকাৰখন আপোনালোকৰ আমি এই মঞ্চত বহি থকা মন্ত্ৰী বিধায়ক আমি সকলো আপোনালোকে নিৰ্বাচিত কৰা আপোনালোকে আমাক মুখ্যমন্ত্ৰী হিচাপে মন্ত্ৰী হিচাপে বিধায়ক হিচাপে আজি সমাজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ নিমিত্তে আপোনালোকে পৰামৰ্শ দিছে গতিকে সেইবাবে সকলো সময়তে এই কথা মনত ৰাখি আমি আমাৰ কাৰ্যকাল আগুৱাই নিছোঁ গতিকে সেইবাবে এইখন অসমৰ এই হাৰুৱা মাটিত অসমীয়াই বুকুত জন্ম লাভ কৰা ভাষা সাহিত্য কৃষ্টি সংস্কৃতি ইয়াৰ ঐতিহ্য ইয়াৰ মান স্বাভিমান আত্মসন্মান ৰক্ষা কৰাৰ বাবে এইখন চৰকাৰে শতকৰা 100% দায়বদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ সেইবাবে আমি কোনোদিনেই এই ক্ষেত্ৰত ত্ৰুটি কৰা নাই অৱহেলা কৰা নাই আমি চৰকাৰ গঠন কৰি সৰু বৰ জাতি জনগোষ্ঠীক মৰ্যাদা সহকাৰে আগুৱাই নিয়াৰ লক্ষ্যৰে আমি 3 মাহৰ পাছতে 2016 সহুদৰ নামেৰে এটি অনুষ্ঠান আয়োজন কৰিলোঁ সহুদৰ 70টা বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকা পাহাৰ ভৈয়ামৰ 70টা আমাৰ জাতি জনগোষ্ঠীৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ আমি বিভিন্ন সংগঠনৰ সৈতে 3 দিন ধৰি আমি আলাপ আলোচনাত মিলিত হলোঁ আমাৰ লক্ষ্য হৈছে যে যিবিলাক সংখ্যাত যিবিলাক জনগোষ্ঠীৰ সংখ্যাত বেছি কাৰোবাৰ 10 লাখ 5 লাখ 20 লাখ 30 লাখ আৰু যিবিলাক জনগোষ্ঠীৰ সংখ্যা নিচেই তাকৰ তাকো বিভিন্ন ঠাইত বিচৰিত হৈ আছে একেটা ঠাইতে তেখেতসকলে বসবাস কৰা নাই সংখ্যাত কেৱল অসমৰ 50,000 ঠিক সেই 50,000 জনগোষ্ঠীক তেখেতসকলে কেতিয়াবা মনতে দুখ প্ৰকাশ কৰে যে আমি 50,000 একেটা ঠাইত যদি থকা হ'লে হয়তো আমি এগৰাকী বিধায়ক জিকাব পাৰিলো হয় যিহেতুকে আমি বিচৰিত হৈ আছো সেইবাবে আমি কেতিয়াবা পঞ্চায়ত সভাপতি আমি নিৰ্বাচিত কৰিব নোৱাৰো সংখ্যাত তাকৰ হোৱাৰ বাবে গতিকে আমি তেখেতসকলে ভাৰতবৰ্ষৰ স্বাধীনতাৰ 72 বছৰ এই গণতান্ত্ৰিক বিধি ব্যৱস্থাত আনুষ্ঠানিকভাৱে জনপ্ৰতিনিধি হিচাপে বিভিন্ন স্তৰত প্ৰৱেশ কৰাও তেখেতসকলে পথৰ সন্ধান পোৱা নাই গতিকে সেইবাবে এই জনগোষ্ঠীসমূহৰ জীৱনৰ আশা আকাংক্ষা জীৱনৰ সপোন আমি উপলব্ধি কৰি তেখেতসকলকো অন্যান্য জনগোষ্ঠীৰ সৈতে সমমৰ্যাদা দিয়াৰ উদ্দেশ্যে আমি বিভিন্ন কাৰ্যসূচী হাতত ল'লোঁ এই কাৰ্যসূচীসমূহ হাতত লোৱাৰ বাবে আজি আপোনালোকে দেখিছে অসমৰ এটাও জনগোষ্ঠী এনে নাই সৰু জনগোষ্ঠী যি জনগোষ্ঠীয়ে চৰকাৰখনৰ পৰা আদৰ পোৱা নাই
সকলোকে আমি আদৰ স্নেহ মৰ্যাদা দি তেখেতসকলৰ প্ৰবাদ পুৰুষসকলক ৰাজ্যিক মৰ্যাদা প্ৰদান কৰি তেখেতসকলৰ শিল্পীসকলক ৰাজ্যিক মৰ্যাদা প্ৰদান কৰি আমি অন্যান্যসকলৰ সৈতে মৰ্যাদা সহকাৰে সহাৱস্থান কৰাৰ বাবে এই জনগোষ্ঠীসমূহক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছোঁ। সেইবাবে হয়তো যোৱা 4-3 বছৰত মোৰ মুখ্যমন্ত্ৰী হিচাপে যিটো উপলব্ধি, এই উপলব্ধিটো অত্যন্ত আনন্দময় উপলব্ধি, উৎসাহজনক উপলব্ধি। এই উপলব্ধিটো এইভাবে সম্ভৱ হৈছে কাৰণ জনতাই আমাক মৰম কৰিছে, জনতাই আমাক আঁকোৱালি লৈছে। আমাৰ ওপৰত বিভিন্নজনে বিভিন্ন ধৰণে যিমানেই অপপ্ৰচাৰ নচলাওক কিয় সেই অপপ্ৰচাৰবিলাক কিন্তু জনতাই গুৰুত্ব দিয়া নাই। জনতাই কোনোদিনাই এই চৰকাৰৰ বিৰুদ্ধে চলোৱা ভিত্তিহীন ৰাজনৈতিকভাৱে সস্তীয়া উদ্দেশ্যপ্ৰণোদিত বক্তব্যবিলাক এইখন সমাজে কোনোদিনেই গ্ৰহণ কৰা নাই। সেইবাবে আজি তাৰিখত আমি দৃঢ়তাৰে অসমৰ সমাজ জীৱনত আমি আত্মনিয়োগ কৰিছোঁ। প্ৰতিটো জাতি জনগোষ্ঠী যাতে আধুনিক ধ্যান ধাৰণাৰে শক্তিশালী হৈ উঠিব পাৰে। একবিংশ শতিকাত তেখেতসকলৰ পুত্ৰ কন্যাক আধুনিকতাৰ বাটত জোনবিল মেলা। পূৰ্বতে জোনবিল মেলাত পাহাৰৰ তিৱাসকলৰ উৎপাদিত কেঁচা শাক পাচলি, বাৰীৰ আলু কচু, মিঠা আলু, কাদালু, আদা নহৰু হালধি, জালুক জলকীয়া, কমলা, মাটিকঁঠাল আৰু ভৈয়ামৰ মাছ মঙহ, সান্দহ পিঠা পনা, জলপান, দৈ, ক্ৰীম, চিৰা, মুড়ি, গুড়, চেনি, ঘৰতে তৈয়াৰিত পৰম্পৰাগত খাদ্য সামগ্ৰীৰেহে বিনিময় মেলা বহিছিল। কিন্তু বিশ্বায়নৰ পূৰ্বত বৰ্তমানৰ জোনবিল মেলাত কাঠৰ চকী, মেজ, লোহা, কাঠ, ষ্টীলৰ মেজ, পালেং, আলমিৰা, আলনা, চকৰি ৰথত ঘূৰোৱা শিশুৰ খেলনা, বেলুন, পুতলাৰ ৰং বিৰং সামগ্ৰী, কাঁহ পিতলৰ বাচন বৰ্তন, ফল মূলৰ দোকানলৈ পৰা আদি কৰি লাভজনক ব্যৱসায়িক মেলালৈ উন্নীত হোৱা লক্ষ্য কৰা গৈছে। লগতে তিৱা ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ কিছু উন্নতি সাধনতো জোনবিল মেলাই অৰিহণা যোগাই আহিছে বুলি চৰ্চা কৰি আহিছে। আনকি উদযাপন সমিতিয়েও প্ৰাচীন কালৰ ঐতিহ্য প্ৰথা পৰম্পৰাৰ মাজতো আজিকালি জোনবিল মেলাত পতাকা উত্তোলন, সাংস্কৃতিক শোভাযাত্ৰা, কবি সন্মিলন, তিৱা গীত মাতৰ প্ৰতিযোগিতা, তিৱা গীত মাতৰ প্ৰদৰ্শন ইত্যাদি নতুন নতুন আলোচনা সভা আৰু অতিথিক সম্বৰ্ধনা জনোৱা, আমন্ত্ৰণ কৰা আদি কৰি বহু গুৰুত্বপূৰ্ণ নতুন নতুন কাৰ্যসূচীও সামৰণি লোৱা দেখা গৈছে। জোনবিল মেলাতে ফাষ্টফুডৰ পৰা অসমৰ বিভিন্ন জাতি জনজাতিৰ বিশেষকৈ তিৱা, মিচিং, বড়ো, কাৰ্বি, ডিমাচা ইত্যাদিৰ পৰম্পৰাগত খাদ্য মেলা, জাতীয় সাজপাৰৰ প্ৰদৰ্শনী, মহিলা আত্মসহায়ক গোটসমূহৰ দ্বাৰা বস্ত্ৰ মেলা, হাঁহ কুকুৰা পাৰ গাহৰি বজাৰ, চৰ চাপৰি কেঁচা শাক পাচলি, কৃষিপাম, এৰী মুগা শিল্পৰ বজাৰ, অলংকাৰ, হস্তশিল্প, ক্ষুদ্ৰ উদ্যোগ, কুটিৰ শিল্পৰ প্ৰদৰ্শনী, চাৰ্কাছ, মনোৰঞ্জনৰ বাবে বিভিন্ন মেলাৰ উপস্থিতি দেখা গৈছে। সাম্প্ৰতিক গোপা ৰজাৰ জোনবিল মেলা ইমানে বিফলতা লাভ কৰিছে যে জোনবিল পথাৰত ঠাইত মূল গড় কাপ্তানি পথৰ দুয়োপাৰতো থলুৱা ব্যৱসায়ীসকলে মেলা বহাৰ দৃশ্য দেখা গৈছে, যাৰ কাৰণে গোপা ৰজাৰ জোনবিল মেলা উদযাপন সমিতি আৰু সচেতন মহলেও জোনবিল মেলা থলীৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰ প্ৰশাসনক আহ্বান কৰা দেখা গৈছে। অৱশ্যে এই ক্ষেত্ৰত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাও ক্ষেত্ৰবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ব্যক্ত কৰা দেখা গ'ল যে জোনবিল মেলা থলীৰ বাবে চৰকাৰে পুঁজি আবণ্টন দিব আৰু জোনবিল পথাৰ সুৰক্ষা আৰু সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ উপৰি তিৱা অট'নমাছ কাউন্সিলৰ ফালৰ পৰাও জোনবিল মেলাৰ স্থায়ী ভৱন নিৰ্মাণ কৰাৰো দেখা গৈছে। কলং, কপিলি, কিলিং, ঘোঁৰানৈৰ পাৰত বাণিজ্য বসতি লক্ষ্মীৰ দৰে খন্তেকৰ ফলি গঢ়ি উঠা জোনবিল মেলাই মৰিগাঁও জিলাৰ কৃষি অৰ্থনীতিলৈ আশাৰ বাট কঢ়িয়াই আনিছে।